বসনে খাদনি মনু ব্রহ্মা মিলা মহাপ্রেম ভাবে শরণ নর ধুলি লয়লা শান্ত মহাপ্রেম ভাবনে হরিয়া যত প্রিয় ব্রত মত বইল নুলি নারদে ব্রহ্মাগনি দিয়া দুব রইলামি খবরে ও রাম প্রিয় ব্রত মনতন রইলা ভারতা রাজপদ পাই ধনু করইনু কনাখা রাম পাশে ব্রহ্মদেব হয়তো লোকে জয়লা পিতৃর কার্যত মনু মহাদোষ ভইলা কৃষ্ণ। গতিকে আজি মনুৰ পৰা মানৱ হৈছে আপোনালোক জানে। যেতিয়া ব্ৰহ্মাৰ পিতৃৰ বাক্য যজ্ঞপুত্ৰ ৰূপে পালন কৰি ৰাইজ চলায়ো কি কৰিলে তাৰমানে জীৱন ধ্বংস কৰি গ'ল। সেইকাৰণে আমি মাত্ৰ কি কৰিব লাগিব, আজি সেৱা ভাগৱলৈ আহিলোঁ। সেৱা ভাগত আহোঁতে দেৰিকৈ আহে, যাওঁতে সোনকালে যায়। যিকেইটা সময় সেৱা সমাজত থাকিলে তাতো তেওঁ কি কৰিলে, এক কৃষ্ণ কথাটো তেওঁ নকৰেতো নকৰে, লেকিন নুশুনিলেও নাগালেও যাওঁতে সোনকালে গুচি গ'ল। তেনে যদি হওক অসুবিধা আছে। কিয় মৰাকো নানিবি, জীয়াকো নানিবি, সুধাতেও নাহিবা, এই গুৰুজনাই কথা কোৱা নাছিল জানো? প্ৰকাণ্ড কুম্ভ প্ৰাণেনে কোনো ভূটান নাৰাখে নিশ্চয় তোমাক। মইতো নিশ্চয় তাকে কওঁ যে চিংনাম্বা মৰাকো নানিবা, জীয়াকো সুধাতেও নাহিবা। গতিকে নাম গুণ নাম গুণো ঘৰৰ সকলো সমস্যাক আপুনি ইয়াত বান্ধি আনিছে। মাত্ৰ জাষ্ট কিবা এমাহ ময়ে ভগৱান দুৰ্বল অৰেণ্টিন দিনাকৈ ভকত পিন্ধিবলৈ এই যুদ্ধ জিকিলাৰ অকণমান অসুবিধা আছে। তেতিয়া যুদ্ধ নহয় জানো, দয় নিচাৰটোৰ দাৰত নাই, চুম্বত নাই, মানে অকণমানে কৰিলে মানে জান জোৰ দিলে আৰু কিন্তু কৰিলে এচাৰিয়ে টুকদান নাই, একদম পথাৰ নাই, গুৰু ভকত কৰিলে একদম ভৰ্তি লৈ পেলাই নোট ভোগ কৰি ঘূৰি সেৱা নাই। গতিকে বোলো এইটো গোটেই যোদ্ধাৰো, সেই যোদ্ধাৰোসকলে তাৰমানে যুদ্ধত বিজয় হ'ব পাৰিব। কি শুভ লোটনা যে সংসাৰ চব দুৰ্গ মৈদামূলক গৃহাশ্ৰমত গৃহাতম লোটা, কিন্তু গৃহাতম লোটাকে লোটা গৃহাশ্ৰমৰ বান্ধোনক যদি বান্ধ খায় তেতিয়া আপুনি নোৱাৰে। তাত বান্ধ খাব নালাগে, বান্ধ খাব লাগে আৰু খাব নালাগে ন, আৰু ভিতৰো লাগে ন চাক যাব দিয়ে তোৰ বাক্সিনে মনে ঈশ্বৰ আনন্দ প্ৰিয় প্ৰিয় ন কান নাগমতে ভিতৰো লাগে ওকা জিকাব ভিতৰো লাগে না। এই বুলিয়েই যে তাৰমানে কাৰো দুখ মানে ন সুখী দুখী হ'ব নিবিচাৰে, একদম স্বতন্ত্ৰভাৱে মানে মুঠৰ উগেনা নিৰপন্ন মানৱতে মোক জীৱনৰ লক্ষ্যৰ উদ্দেশ্য হ'ব পাৰে নেকি? কেতিয়াও নহয়। ন উদ্দেশ্য আৰু লক্ষ্য কি? ন লক্ষ্যৰ উদ্দেশ্য সেইটোৱেই হ'ব লাগে যে সংসাৰ আমি ঈশ্বৰ সেৱা, ঈশ্বৰ কথা শ্ৰৱণৰ মাধ্যমেৰেহে কোনো মত লাগিল। এই আনন্দ মই যেনেকৈ তাপো পলুৱে যেনেকৈ নিজৰ সূতাৰে নিজৰ মেৰ খাই মৰি যায়, ঠিক তেনেকৈ আপুনি মই কি মনু যেনেধৰণে জ্ঞান দিছে, সেইখিনি জ্ঞান তেওঁ জ্ঞান যেন আপোনাৰ মোক দিছে বুলি আপুনি বা মই
আমি অন্তৰকৰণে শ্ৰদ্ধা সহকাৰে যদি আমি গ্ৰহণ কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আমাৰ জীৱন ধন্য হ'ব। কৃষ্ণ